মানুহে নিজৰ লাইফটোত বহুত কষ্ট কৰে, বহুত কষ্ট কৰি কিছুমানে সফল হয়, কিছুমানে সফল নহয়। এতিয়া বিশেষকৈ ক'বলৈ গ'লে চব মানুহ সফল হ'বলৈ কাৰণে চবে কাম কৰে, কিন্তু কিছুমান মানুহ এনেকুৱা থাকে তাৰে মাজত কিছুমান লগৰ হওক বা নিজৰ যিকোনো হওক। বিশেষকৈ মই উদাহৰণস্বৰূপে দিব লৈছোঁ, এতিয়া চাওক ইমান ডাঙৰ ডাঙৰ মানুহক কেনেকৈ মাৰি দিছে, কেনেকৈ হত্যা কৰিছে। আৰু এক নম্বৰ কথা, আমাৰ অসমৰ যোনটো কিং বুলি কোৱা হয় আৰু সেইটো ৱৰ্ল্ডৰ হ'ব, জুবিন দা। তেওঁ কেনেকৈ প্লেনিং বনাই মাৰি দিলে, কোনো গমকে নাপালে। অসমতো তেওঁ মাৰিব নোৱাৰিছিলে, ছিংগাপুৰলৈ গৈ মাৰি দিলে। কিন্তু আজিলৈকে তেওঁলোকক একো তদন্ত কৰি একো বস্তু কৰিছে, কিছুমান নকৰা নহয়, কিন্তু মানে এতিয়া তেওঁলোকে জেলত আছে। জেলত থকা মানুহ মাৰিব লাগিছিলে মোৰ হিচাপত। এতিয়া এনেকুৱা হয় মানুহৰ লাইফটো, লগৰ হওক যি হওক, মানে আমাৰ হওক বা তেওঁলোকৰ হওক, চব একে থাকে, কিন্তু কিছুমান তাৰ পিছফালে এটি মাৰে। এতিয়া জুবিন দাক তেনেকৈ হত্যা কৰিলে তেওঁলোকে। পাৰ্চনেলি এইটো মই এটা কথা কৈছোঁ, যোনটো নেকি হ'ব পাৰে যে তেওঁলোকে পইচা লেনদেনতো তেওঁলোকে বহুত দালালি। আৰু জুবিন দাই মোৰ ফালৰ পৰা জুবিন দাক মানে মই বহুত ভাল পাওঁ, সেইকাৰণে জুবিন দাৰ ভিডিঅ' বনাওঁ, ভাল লাগে মানে মানুহজনক। তেওঁ মৰিলে যদিও মানে হৃদয়ত আছে আৰু সদায় থাকিব। জয় জুবিন দা।